আজি আমি আহিছোঁ তিনিচুকীয়াৰ ৰঙাগড়ত থকা আই স্পেচিয়েলিষ্টৰ ওচৰত ডক্টৰ GS গগৈ তেওঁৰ ওচৰলৈ। আৰু কিয় আহিছোঁ আপোনালোকক অলপ পিছত কৈ আছোঁ, যিহেতু আগৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে মই মা ঘৰ গৈছোঁ বুলি, বিশেষ এটা কাৰণত বেয়া খবৰ এটা আছিলে বুলি কৈছিলোঁ। আৰু ঘৰ গৈয়ে মই আকৌ এটা খবৰ পালোঁ যে ইয়ালৈ আহিব লাগিব বুলি আই স্পেচিয়েলিষ্টৰ ওচৰত। মোৰ শহুৰ দেউতাৰ কেইবাদিনৰ পৰাই মানে চকুত কিবা ৰঙা ৰঙা হৈ আছিল, মানে তেজৰ নিচিনা, তেজ ওলোৱা নিচিনা। সেইবাবে এই ডক্টৰজনৰ ওচৰত আহিলে আৰু ডক্টৰজনে দেউতাক জালি বান্ধি দিছে বুলি ক'লে চকুত, আৰু অপাৰেশ্যনৰ ছাজেষ্ট কৰিলে। সেইবাবে আমি দেউতাক লৈ আহিলোঁ ইয়ালৈ আৰু আমাক কেবিনলৈ মাতিলে। যিমান ফৰ্মেলিটি আছিলে আমি পূৰ কৰিলোঁ কাগজ পত্ৰবোৰ, আৰু এয়া দেউতাক চেকআপ কৰি আছে ডক্টৰজনে। আৰু দেউতাক অলপ পিছতে অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল আৰু এয়া অপাৰেশ্যন কৰি আহিলেই দেউতাই। খুব বেছি 20 মিনিটমান লাগিলে। আৰু সেই মহিলাগৰাকী দেখিছেনে, তেওঁৰো দেউতাৰ পিছতে অপাৰেশ্যনটো হ'ল। আৰু আমি ঘৰ আহি পাওঁতেই আপোনাৰ 10:30মান বাজিলেই ৰাতি। আৰু আহি পাই খাই বৈ ধুনীয়াকৈ এইবিলাক কাপোৰ অকণমান আছিলে জাপিলোঁ আৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাব দেই।